নমস্কাৰ। আজিৰ এই বিদায়ী সভাৰ সন্মানীয় সভাপতি মহোদয় আৰু মোৰ পৰম শ্ৰদ্ধাৰ সন্মানীয় শিক্ষকসকল আৰু মোৰ লগৰীয়া আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ইমান গুৰু দায়িত্ব যিটো স্মৰণিকা যিটো পাঠ কৰিবলৈ মোক দিছে, তাৰ কাৰণে আমি আমাৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ সভাপতি। আৰু তাৰ আগত মই 1 মিনিট এটা কথা কৈ লওঁ যে ছাৰে লগত আমি একেলগে আমি এইখন স্কুলত চাকৰি কৰিলোঁ, তো মোৰ যদি কোনো ভুল ত্ৰুটি হয় আপুনি মোক নিজৰ ভাইটি হিচাপে ক্ষমা কৰি দিব আৰু আপুনি দীৰ্ঘজীৱী হওক আৰু শুভকামনা কৰিলোঁ। আপুনি বহুত দিন জীয়াই থাকক আৰু সমাজৰ ভাল ভাল কাম সামাজিক কামবিলাক কৰি যাব, তাৰ কাৰণে আমি আশা ৰাখি এই পাঠখন পঢ়িবলৈ আৰম্ভ কৰিলোঁ। আসসালামু আলাইকুম। স্মৰণিকা টান 31/12/2024। অনন্ত ধীৰতা, অফুৰন্ত মনোবল, অসীম শ্ৰম, সাহসিকতা আৰু সততাৰে যিগৰাকী উদাৰ ভাৱৰ শ্ৰদ্ধাস্পদ শিক্ষকজনে এক মহান সামাজিক কামত আমাৰ বিদ্যালয়ত 29 বছৰ কাল সম্পূৰ্ণ কৰিলে, সেইগৰাকী খ্যাতনামা শিক্ষাগুৰু ইয়াদুল আলম চাহাবলৈ হে পৰম শ্ৰদ্ধাভাজন শিক্ষাগুৰু, আপুনি মানৱ গঢ়াৰ উদ্দেশ্যে সৃষ্টিশীল মনোভাৱ লৈ অতি পবিত্ৰ তথা অন্যতম বিশাল জল পদাৰ্পণ দিয়াটো দুৰ্ভাগ্য। তেনে এটা কৰ্মক্ষেত্ৰত পদাৰ্পণ দি 24/12/1995 চনৰ পৰা 31/12/2024 চনলৈকে একনিষ্ঠাভাৱে সেৱা আগবঢ়াই চৰকাৰী চাকৰি সুখাৰ্থিৰে সম্পূৰ্ণ কৰি সুস্থ সতেজ দেহ তথা সৰল অন্তকৰণেৰে নিষ্কলংকভাৱে তাৰ পৰা ওলাই আহিবলৈ সক্ষম হ'ব পাৰিছে, তাৰ বাবে আপুনি ধন্য আৰু আমি আপোনাক লৈ গৌৰৱান্বিত। হে পৰম সুনাম ধন্য মৃদুভাষী শিক্ষাগুৰু, আকাশী চন্দ্ৰই ৰূপালী প্ৰভাৰে পথভ্ৰষ্ট পথচাৰীক পথ দেখুৱাই দিয়াৰ দৰে মমডাল নিজে পঢ়ি আনক আলোকিত কৰাৰ দৰে আপুনি শিক্ষা জগতত চেতনাৰ চাকিৰে প্ৰভাৱ বিলাই সমাজৰ অবুজ শিশুক চকু দান কৰি সিহঁতৰ উচ্চ শিক্ষাৰ বাট মুকলি কৰি দি সমাজখন উত্তম ৰূপে সজ্জিত কৰি তুলি সভ্যতাৰ আগশাৰীলৈ আগুৱাই নিয়াত নিৰ্বিচ্ছিন্ন শ্ৰম দান কৰি তথা গুণমুগ্ধকৰ ব্যৱহাৰেৰে অঞ্চলবাসীক জয় কৰি সমাজত মণি মুকুতাৰ দৰে জিলিকি থাকিব। হে পূজনীয় শিক্ষাগুৰু, আপুনি ধৰ্মীয় দিশতো নক্ষত্ৰ তুল্য, সীমাহীন ধৈৰ্য, কৰ্তব্যপৰায়ণ, সৎ চৰিত্ৰ, সুশাসন, সহকৰ্মী তথা শিক্ষক সমাজত সততাৰে সময় অতিবাহিত কৰি আমাৰ মানস পটক বিলাপ ব্যথাৰ তৰংগত তুলি আমাৰ পৰা বিদায় ল'লে। সেয়ে আমি আজি সুখী থকাটো অৱশেষত হে চিৰ নমস্য বিদায়ী শিক্ষাগুৰু, আমি আপোনাক একো দিব নোৱাৰিলোঁ। আপোনালৈ অজানিতে কৰা ভুলৰ ক্ষমা খুজি মাথো শ্ৰদ্ধা প্ৰেম নিবেদি আপোনাৰ আশীৰ্বাদ বিচাৰি আপোনাৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ। আপুনি অনাগত সময় সহপৰিয়ালে সুখ শান্তিৰে কটাওক, সামাজিক তথা আধ্যাত্মিক দিশত জীৱন উচৰ্গা কৰক। পৰম দয়ালু সৃষ্টিকৰ্তাই যেন হয় আপোনাৰ জীৱন পথৰ চিৰসাৰথী। এই কামনাৰে শিক্ষক কৰ্মচাৰী বৃন্দ, জামাদাৰহাট জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, থেংক ইউ so much। মই এইখিনিতে স্মৰণ পাঠ কৰিলোঁ, যদি কোনো ভুল ত্ৰুটি হয় মোক ক্ষমা কৰিব। থেংক ইউ so much।